পৰীক্ষা পে চৰ্চা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই যিটো জনপ্ৰিয় অনুষ্ঠান সেয়া প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰু নৱম সংস্কৰণৰ অংশগ্ৰহণ কৰা চিলেক্টেড 25গৰাকী শিক্ষাৰ্থী এই মুহূৰ্তত পোনে পোনে কেমেৰাত মই দৃশ্য দেখুৱাম। প্ৰভাস সিং আছে মোৰ লগত আৰু প্ৰভাসে এয়া দৃশ্য আপোনালোকক দেখুৱাব, য'ত আজি ৰাতিপুৱা ঠিক 8:40 পৰা ঠিক 9:45 সুদীৰ্ঘ এটা ঘণ্টা তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকে সময় অতিবাহিত কৰিছে। তেওঁলোকে বিভিন্ন বিষয়ত মত বিনিময় কৰিছে। হাতে হাতে একোটা উপহাৰৰ টোপোলা লৈ তেওঁলোকে এইদৰে ওলাই আহিছে। হয়তো একোটা মোবাইল গিফ্ট তেওঁলোকক দিয়া হৈছে আৰু 12খন জিলাৰ সৰ্বমুঠ 25গৰাকী নিৰ্বাচিত শিক্ষাৰ্থী এইদৰে তেওঁলোকে ওলাই আহিছে। উজনি নামনি, বৰাকৰ শ্ৰীভূমি, শিলচৰ, কোকৰাঝাৰ, নলবাৰী গাৰ্ডেন চৰকাৰী উচ্চতৰ বিদ্যালয় আৰু গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়কে ধৰি আমি দেখিছোঁ প্ৰতিটো প্ৰান্তৰে নিৰ্বাচিত শিক্ষাৰ্থীসকল এইদৰে ওলাই আহিছে, লগত অভিভাৱক আৰু অসমৰ শিক্ষা বিভাগৰ তত্বাৱধানত যিদৰে সুদীৰ্ঘ সময় তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল আৰু প্ৰশিক্ষণৰ অন্তত নিৰ্বাচিত কৰা হৈছিল আৰু তাৰপিছত তেওঁলোকে আজিৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু 40 মিনিট সময়, যিখিনি নিৰ্ধাৰিত 40 মিনিট সময় তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পৰীক্ষা মে চৰ্চাত অংশগ্ৰহণ কৰিছিল। আৰু প্ৰথমে আমি দেখিছিলোঁ মেট্ৰ' ট্ৰেইনত, ইলেক্ট্ৰনিক যাত্ৰীবাহী বাছত, ঠিক একেদৰে প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত আৰু এইবাৰ প্ৰথমবাৰৰ বাবে অসমত গুৱাহাটীত মহাবাহুৰ বক্ষত তেওঁলোকে জাহাজৰ ভিতৰত তেওঁলোকে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। পুনৰ কৈছোঁ 12খন জিলাৰ 25গৰাকী, তাৰ সৰ্বমুঠ 16গৰাকী ছাত্ৰী, 9গৰাকী ছাত্ৰ হাতে হাতে একোটা উপহাৰৰ টোপোলা লৈ তেওঁলোকে এই মুহূৰ্তত এইদৰে টাৰ্মিনেলৰ যিটো গেটৱে গুৱাহাটীৰ পৰা তেওঁলোকে এইদৰে ওলাই আহিছে। গতিকে আজিৰ দিনটোত অসমবাসীয়ে মনত ৰাখিব আৰু আমি পুৱাৰে পৰা দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই আছিলোঁ। আৰু এই মুহূৰ্তত আমি ফেঞ্চি বজাৰৰ গেটৱে গুৱাহাটীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ। সৌভাগ্যৱান একোগৰাকী অসমৰ ছাত্ৰ সমাজ, শিক্ষাৰ্থী কোকৰাঝাৰ, বাক্সাৰ, শালবাৰী, গহপুৰ, ডিব্ৰুগড়, নলবাৰী, তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে এইসকল শিক্ষাৰ্থীয়ে আজি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সৰ্বমুঠ 40 মিনিট সময় তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বিভিন্ন বিষয়ত তেওঁলোকে বাৰ্তালাপ কৰিছে, মনৰ কথা তেওঁলোকে আদান প্ৰদান কৰিছে। আৰু এইসকল মই পুনৰ দেখুৱাইছোঁ প্ৰায় শতাধিক শিক্ষাৰ্থীৰ ভিতৰত নিৰ্বাচিত এই 25গৰাকী শিক্ষাৰ্থীক খুব সুশৃংখলাবদ্ধভাৱে তেওঁলোকে ইয়াত বৰ্তমান আসন গ্ৰহণ কৰিছে। আৰু হাতত আমি দেখিছোঁ চকলেট উপহাৰ দিয়া হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একোখনকৈ চেলফি উঠি তেওঁলোকৰ আজিৰ দিনটোৰ স্মৃতি সজীৱ কৰিছে। আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ। আৰু এতিয়া আমি দেখুৱাইছোঁ তেওঁলোকক এখন চৰকাৰী বাহনত ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু তাৰ বাবে এতিয়া দেখুৱাইছোঁ আমি শৃংখলাবদ্ধভাৱে সকলোখিনি ব্যৱস্থাপনা। যিটো পদক্ষেপ পৰীক্ষা পে চৰ্চা, এইটোতো বৰ ডাঙৰ এটা পদক্ষেপ। ল'ৰাখিনি যথেষ্ট উৎফুল্লিত উৎসাহিত হৈছে। আমি ভাবোঁ যি 25জন নিৰ্বাচিত কৰিছে এখেতসকলে নিশ্চয় এটা ভাল ইয়াৰ পৰা অভিজ্ঞতা লৈ যাব আৰু সেইমতে তেখেতসকলে শিক্ষাত আগবাঢ়িব বুলি যথেষ্ট অনুভৱ হয়। হয় হয় নহয় তাৰমানে ইয়াত কিছুমান প্ৰট'কল আছে নেকি, আমাক মানে কিছুমান ক'ব দিয়া নাই। আমাৰ মানে সেইটো কাৰণে আমাক কৈ দিছে যে আমাক যে হোটেলতে থাকিবলৈ দিছে চৰকাৰী হিচাপে। হয় মোক এজ এ গাৰ্জেন হিচাপে বাল্য বিকাশ। হয় মোৰ মানে এলাউ কৰিছে। মোৰ ল'ৰাটো অলপ প্ৰব্লেম এটা আছে, হেম'ফিলিয়া বুলি এটা ৰোগত তেখেত মানে এই দৰৱ লগত লৈ আছোঁ, কিবা দৰকাৰ হ'লে দিব লাগে বুলি মোক এলাউ কৰিছে। বাকী তই গাৰ্জেনে এলাউ কৰা নাই কাকো। খবৰটো কেতিয়া আহিছিল যে চিলেক্ট হৈছে বা তেনেকুৱা? আৰু গোটেই অনলাইনৰ প্ৰক্ৰিয়াটো কেনেকৈ এপ্লাই কৰিছিলে আপুনি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এই অনুষ্ঠানটোত? আমাৰ প্ৰিন্সিপালে কৰিছিলে। হয়, তেখেতে জনালে 4-5 দিনৰ আগত জনাইছে আৰু তাৰপিছত আহিছোঁ। ক'ৰ পৰা আহিছে? মৰাণ, ডিব্ৰুগড়। হয়, বাল্য বিকাশ বিদ্যালয়। কেতিয়া খবৰটো পাইছিলে? আমি
5 দিনমান আগত পাইছিলোঁ হয় 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 ধন্যবাদ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ